ৰুণিঘাটা যি ভাৰত ভূটান সীমান্তৰ পৰা কিন্তু 25জনক তেওঁলোকে আটক কৰিছিল আৰু সেই অন্তত কিন্তু আদিবাসী সম্প্ৰদায়ৰ লোকসকলে আজি যি ৰুণিঘাটা বিট কাৰ্যালয় আছে ৰুণিঘাটা এই ফৰেষ্ট কাৰ্যালয় কিন্তু তেওঁলোকে আক্ৰমণ কৰিছে ইতিমধ্যে ব্লেংক ফায়াৰো ইয়াতে হৈছে আৰক্ষীৰ লগত কিন্তু হঠাতে ইয়াতে লিপ্ত হোৱা দেখা গৈছে সকলোৱে কিন্তু প্ৰতিবাদ ইয়াতে কৰিছে আৰু ছাত্ৰ সংগঠনৰ পৰা আৰম্ভ কৰি কিন্তু ইয়াতে আদিবাসীসকলৰ মহিলাসকলে ইয়াতে আহিছে অফিচ ইয়াতে দেখা গৈছে যে সকলোৱে ভাঙি চিঙি কিন্তু গুৰুকৈ গাড়ী চাড়ী সকলোৱে ইয়াত ভাঙি দিয়া হৈছে আমাৰ লগত দুৰ্গাচৰণ আছে দুৰ্গাচৰণ কি হৈছে আচলতে ঘটনাটো আচলতে যোৱাকালি পুৰুষ মানুহক ফৰেষ্টাৰে উঠাই লৈ আহিছিল ইনক্ল'জাৰ বুলি ভাবি কিন্তু তেওঁলোকক দেখিবৰ কাৰণে বা তেওঁলোকক ল'বৰ কাৰণে নিজৰ প্ৰতিনিধিবিলাক আহিছিল মাইকীবিলাক আহিছিল তো তেওঁলোকে মাইকীবিলাকক এটা বন্ধ কথাত ৰাখি ঠিকছে শাৰীৰিক নিৰ্যাতন কৰিছে তেওঁলোকক ঠিকছে পিটিছে তেওঁলোকক হস্পিটেলাইজ হৈছে এইটোৰ মানুহৰ বহিঃপ্ৰকাশ হৈছে তেওঁলোকে কৈছে যে আমি আলোচনাৰ মাধ্যমেৰে আমাৰ মোটা কিয় অনা হৈছে সেইটো আমি জানিব বিচাৰোঁ কিন্তু তেওঁলোকে শাৰীৰিকভাৱে আক্ৰমণ কৰিছে তেওঁলোকক মানে আন তাত জেগাত টাচ কৰিছে এইটোৰ কাৰণে মানুহবিলাকে বেয়া পাইছে কিমানজন মানুহ আছিলে মানুহ টোটেল 25 মানুহ আছিলে 25জন মহিলা মানুহ আছিলে 25জন পুৰুষক লৈ আনিছে ইয়াৰ সমান্তৰালকৈ 25জন মহিলা মানুহ আহিছে তো সেই 25জন মহিলা মানুহক বন্ধ কোঠাত ৰাখি ফৰেষ্টাৰে ঠিকছে মাৰধৰ কৰিছে ইয়াৰ বহিঃপ্ৰকাশ হৈছে গতিকে এনেধৰণৰ আইন হাতত কোনে যাতে তুলি নলয় আমি নিয়ন্ত্ৰণৰ কাৰণে চেষ্টা কৰিছোঁ প্ৰশাসনৰ লগত আপোনালোকে কিবা মত ব্যক্ত কৰিছিল প্ৰশাসনৰ লগত আমাৰ আলোচনা হৈছে তেওঁলোকে কৈছে যে আপোনালোকে শান্তিপূৰ্ণ কৰক কিন্তু জনতাৰ কিছু ক্ষোভ আছিলে ক্ষোভৰ বহিঃপ্ৰকাশ হৈছে আমি খুব কণ্ট্ৰল কৰিছোঁ আমি নিয়ন্ত্ৰণলৈ আনিছোঁ এতিয়া নিয়ন্ত্ৰণত আহিছে আৰু আমি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ম ইয়াতে দেখা গৈছে যে ৰুণিঘাটা যি ফৰেষ্ট কাৰ্যালয় আছে ইতিমধ্যে কিন্তু তাৰমানে গাড়ী চাড়ী ব্লেংক ফায়াৰো ইয়াতে কিন্তু হৈছে ব্লেংক ফায়াৰো হৈছে তাতে কিন্তু মানুহবিলাকক মানে মহিলাবিলাকক যি ধৰণে নিৰ্যাতন কৰা হৈছিল তাৰ বহিঃপ্ৰকাশ হৈছে এনেধৰণৰ মহিলাৰ ওপৰত 2 ঘণ্টা ধৰি ফৰেষ্ট অফিচত মানুহ পৰি আছে মাৰি পেলাই বন্দুকেদি ঘুচিয়াইছে এনেধৰণৰ অমানৱীয় ঘটনাৰ কাৰণে আমাৰ মানুহৰ যিহেতু ধৈৰ্যৰ সীমা হেৰাইছে তাৰ কাৰণে হয়তো অলপমান তেওঁলোকে ক্ষতিসাধন কৰিছে গতিকে মই ভাবোঁ আইন কোনেও হাতত তুলি ল'ব নালাগে আৰু আমি আইনৰ পক্ষত আছোঁ আইনে ন্যায় দিব জাষ্টিছ আমি বিচাৰিছোঁ বৰ্তমান আপোনালোকে কি বিচাৰিছে এতিয়া আমি বিচাৰিছোঁ যে ঘটনাটো ক'ৰ পৰা উৎপত্তি হৈছে কেনেকৈ উৎপত্তি হৈছে সেই কথাটো সৰজমিন তদন্ত হ'ব লাগে ইয়াৰ পিছত দোষী কোন আছে ইয়াত যিবিলাক দোষী আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে আৰু উচিত শাস্তি তেওঁলোকক প্ৰদান কৰিব লাগে ধন্যবাদ যে আছিলে দুৰ্গাচৰণ বিশেষকৈ কিন্তু ভিডিঅ' জাৰ্নেলিষ্ট সামগ্ৰিক পৰিৱেশ দিশতে সকলোৱে কিন্তু প্ৰতিবাদত ইয়াতে নামি পৰিছে আৰু বিশেষকৈ হয় মুৰ্দাবাদ ধনী তেওঁলোকে দিছে 25জনকৈ ইয়াতে যে আটক কৰি লৈ আহিছিলে তেওঁলোকে হাতে হাতে কিন্তু জং লাঠি লৈ তেওঁলোকে ইয়াতে যি প্ৰতিবাদ সাব্যস্ত কৰিছে ইয়াতে ৰুণিঘাটা ফৰেষ্ট কাৰ্যালয় কিন্তু ইতিমধ্যে ভাঙি গৰুকৈ ভঙা হৈছে মই ভিডিঅ' জাৰ্নেলিষ্ট দেখুৱাইছে সামগ্ৰিক পৰিৱেশ মই ভিতৰৰ ভাগ যদি দেখাওঁ এতিয়া এয়া হৈছে ৰুণিঘাটাৰ যি কাৰ্যালয় ফৰেষ্ট কাৰ্যালয়ৰ ভিতৰৰ অংশ মই আপোনালোকক একদম দেখুৱাইছোঁ ভিডিঅ' জাৰ্নেলিষ্টক মই ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ ইয়াতে এয়া হ'ল ৰুণিঘাটাৰ যি ফৰেষ্ট কাৰ্যালয় আছে ফৰেষ্ট কাৰ্যালয় ইতিমধ্যে কিন্তু দৰ্জাৰ পৰা আদি কৰি গাড়ী সকলোৱে কিন্তু ইয়াতে ভাঙি গুৰুলা কৰা একদম পৰিলক্ষিত হৈছে গাড়ীসমূহ আপোনালোকে প্ৰত্যক্ষ কৰিছে গ্লাছ গোটেই গ্লাছ ইয়াতে ভাঙি দিয়া হৈছে অফিচত কাৰ্যালয়ৰ সকলো বস্তু কিন্তু ভাঙি লণ্ডভণ্ড কৰা পৰিলক্ষিত হৈছে ইয়াতে ইগনিছ গাড়ী আছে 5 গাড়ী আছে সকলো গাড়ী কিন্তু ইতিমধ্যে যিসকল প্ৰতিবাদকাৰীয়ে কিন্তু ইয়াতে ভাঙি তেওঁলোকে চুৰমাৰ কৰিছে এয়া মই আৰু গাড়ী দেখুৱাইছোঁ এয়া ফৰেষ্ট কাৰ্যালয়ৰ ভিতৰত যি বাহনসমূহ আছিল বাহনসমূহ কিন্তু ইতিমধ্যে ভাঙি তেওঁলোকে চুৰমাৰ কৰিছে আৰু এয়া হৈছে কাৰ্যালয় কিন্তু ইতিমধ্যে যি ওপৰৰ দৰ্জাসমূহ আছিলে দৰ্জা ইত্যাদি সকলোৱে কিন্তু ভাঙি ইয়াতে গৰুলা কৰা হৈছে ইতিমধ্যে কিন্তু ফৰেষ্ট বিভাগৰ পৰা ইয়াতে ব্লেংক ফায়াৰো চলোৱা হৈছে মই তেখেতসকলৰ লগত কিছু মত ব্যক্ত চেষ্টা কৰিছোঁ আপোনালোকে কি ক'ব ইতিমধ্যে যি আক্ৰমণ চলিলে আপোনালোকৰ ওপৰত আমি ক'ব লগা একো নাই কিন্তু আমি বিশেষ ক'ব নোৱাৰোঁ ইয়াত বৰ্তমান পৰিস্থিতি ব্লেংক ফায়াৰ হৈছে নাই আপোনালোকৰ ব্লেংক ফায়াৰ হৈছে আমি কোনো এনে ব্লেংক ফায়াৰে কৰিছে যে আহত হৈছে নেকি আহত হৈছে এজন আহত হৈছে গাত পাথৰ লাগিছে আমাৰ ডেকা ল'ৰা এটা আমাৰ বেটেলিয়নৰে ল'ৰা বেয়াকৈ পাথৰ লাগিছে এতিয়া হস্পিটেলত লৈ যাম তাক এয়া আপোনালোকক প্ৰত্যক্ষ কৰাইছোঁ এয়া হ'ল অফিচৰ দৃশ্য ইয়াত টিভি আপোনালোকে দেখিছে টিভি ভঙা হৈছে ইয়াতে অফিচৰ সকলো সা সামগ্ৰী ৱাইফাই ফাইবাৰৰ পৰা আৰম্ভ কৰি যি আছিলে আচবাবসমূহ কাগজ পত্ৰ যিমান যি আছিলে ইয়াতে ভাঙি গৰুকৈ এক ক্ষেত্ৰত ক'ব গ'লে ছন্ন বিচ্ছন্ন কৰিছে এয়া অকল প্ৰতিবাদকাৰীসকলে আৰু বিশেষকৈ আপোনালোকক কিংবা ইয়াতে ব্লেংক ফায়াৰ হৈছে আমি ব্লেংক ফায়াৰেই কৰিছোঁ কোনো গাৰ ফালে মাৰা নাই কিন্তু তবু ৰখা নাই তাৰ ওপৰেও আমাৰ ল'ৰা এটাৰ গাত বেয়াকৈ পাথৰ লাগিছে এতিয়া তেজ ওলাই আছে এতিয়া হস্পিটেল লৈ যাব লাগে আমি এতিয়া তেখেতক হস্পিটেলত লৈ যাব ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিলে এয়া মই অফিচৰ ভিতৰৰ ভাগ আপোনালোকক দেখুৱাইছোঁ বাহিৰত কিন্তু এতিয়াও প্ৰতিবাদ চলি আছে মই
মই যি পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ ইয়াতে কিন্তু সকলোৱে কিন্তু প্ৰতিবাদৰ কাৰণে ওলাই আহি যি ফৰেষ্ট কাৰ্যালয় কিন্তু ইতিমধ্যে ভাঙি দিয়া দেখা হৈছে আৰু এতিয়ালৈকে কিন্তু ইয়াতে চিৰাং আৰক্ষীৰ দলে আহি উপস্থিত হোৱা নাই এটা ব্লেংক ফায়াৰো হৈ গ'ল আৰু বিশেষকৈ প্ৰতিবাদ ইয়াতে কৰিছে টায়াৰ জ্বলোৱা হৈছে অফিচৰ আচবাবসমূহ কিন্তু ইয়াতে যি জুইত জা দিয়া দেখা গৈছে মই সামগ্ৰিক পৰিৱেশ জুইত জা দিছে ইয়াতে যি অফিচৰ যি ফৰেষ্ট অফিচৰ অৰুণিঘাটৰ যি চকী আছিলে সেইসকল চকী প্ৰতিবাদীকাৰীসকল কিন্তু ইতিমধ্যে তেওঁলোকে জুইত জা দিছে মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ ইয়াৰ অৰুণিঘাটৰ যি দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে বৰ্তমানলৈকে কিন্তু উত্তপ্ত পৰিস্থিতি ইয়াতে বিৰাজ কৰিছে